নমস্কাৰ পুনৰ আনটা ভিডিঅ'লৈ স্বাগতম তোমালোকক আমি যেটো ক্লাস 6 ৰ নতুন গণিতৰ আমি 2 নম্বৰ চেপ্টাৰটো আলোচনা কৰিছিলো তাৰ আমি ইয়াৰ আগৰ ভিডিঅ'টোত মই 2.1 ৰ যিটা কৰিছা অহাৰ যিটা প্ৰশ্ন উত্তৰ আছিল সেইখিনি আলোচনা কৰিছো এবাৰ আমি এইটো ভিডিঅ'ত 2.2 যিটা প্ৰশ্ন উত্তৰ আছে আমি সেইকেইটা আলোচনা কৰিম 2.2 প্ৰশ্ন উত্তৰ কৰাৰ আগতে আমি তাত কি জানিব লাগে সেইখিনি বস্তু প্ৰথমে জানি লওঁ যেহেতু এইটো নতুন এটা টপিক দিছে তোমালোকক কোন বুলি কেনে সেই কোনটো কি হয় কোনৰ বিষয়ে বা কি কোন কেনেকুৱা হয় বা কোন কেনেকা নামকৰণ কৰিব লাগে সেইখিনি বস্তু আমি শিকি লম তাৰ পিছত আমি 2.2 যিটা প্ৰশ্ন উত্তৰ আছে এইটো প্ৰশ্ন আমি আলোচনা কৰিম তোমালোকৰ ভিডিঅ'টো শেষলৈ চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াৰ পিছত তোমালোকৰ এইটো গণিতৰ যিমানটা চেপ্টাৰ আছে প্ৰত্যেকৰে আমি এনেকৈ ভিডিঅ' আপলোড কৰিম তোমালোকৰ ভিডিঅ'বোৰ পাই থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এটা প্ৰথমতে আমি জানি লওঁ কোন নতুনকৈ এটা তোমালোকৰ ইয়াতে কনসেপ্ট এটা দিছে যে কি কোন বুলি কৈছে এটা কোন মানে কি হয় বা ইংলিশত ইয়াক কি বুলি কোৱা হয় এংগল বুলি কোৱা হয় এটা এংগল মানে কি হয় আমি সেইখিনি জানি লওঁ তাৰ পিছত আমি ইয়াৰ অংককেইটা আলোচনা কৰিম এতিয়া চোৱা কৰিছা 2.0 অহাৰ প্ৰথমটো কি আছিল আমাৰ কনসেপ্টটো কোন ইয়াক ইংৰাজীত কি বুলি কোৱা হয় এংগল বুলি কোৱা হয় এতিয়া আমি এই কোণ বা এংগলটো কি বস্তু হয় এটো কেনেকৈ আঁকিব লাগে বা ইয়াৰ নামকৰণ কেনেকৈ কৰিব লাগে সেইখিনি আমি শিকিলো এতিয়া চোৱা কোণ মানে কি যদি মই এনেকৈ হাতৰ বাহুটো এনেকৈ ভাঁজ কৰি দিলো বা এনেকৈ ৰাখি দিলো তেতিয়ালে কি হ'ল মোৰ হাতৰ বাহুটো দুটা ভাগত ভাগ হৈ গৈছে যে এইটো এটা বাহু আৰু এইখিনি এটা অংশ এইটো এটা বাহু হৈ গৈছে তো এই বাহু দুটাই কি কৰিছে মোৰ এইখিনি অংশত যে কি কৰিছে লগ হৈছে এইখিনি অংশত যে দুটা কানেক্ট কৰিছে কৰাৰ পিছত কি হ'ল এইখিনি এইটো এটা কি হ'ল এটা ভাঁজ সৃষ্টি হ'ল এই ভাঁজটোকে বা এই চুকটোকে আমি কি বুলি কওঁ কোণ বুলি কওঁ তো তোমালোকে এনেকুৱা ধৰণৰ কোণ বহুত ঠাইত দেখিছা ঘৰত যদি চাও আমি ঘৰৰ চাৰিটা কোণ থাকে ঘৰৰ চাৰিটা কোণতো এটা কোণ উৎপন্ন হ'ব বা তোমালোকে এটা হাতখন এনেকৈ দিয়া তেতিয়ালে কি হ'ব এইটো এনেকৈ গৈ এটা এনেকৈ হৈছে এইটো এটা চুক এটা সৃষ্টি হৈছে এই চুকটোক আমি কি বুলি কম কোণ বুলি কম তো তোমালোকে এনেকৈ চাৰিও পিনে চালে বিভিন্ন ধৰণৰ উদাহৰণ পাবা বা যদি বৰ্ডখনত চোৱা তোমালোকে বৰ্ডখনৰ এইটো এটা কি হ'ব এইটো এটা কোণ হ'ব তো এনেকুৱা ধৰণৰ বিভিন্ন উদাহৰণ পাবা তোমালোকে এতিয়া সেই কোণটো কেনেকৈ আঁকিব লাগে কিতাপত বহিত বা তাৰ নামকৰণ কেনেকৈ কৰিব লাগে আমি সেইখিনি প্ৰথমে জানিলো এটা কোণটো যদি মই আঁকো কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ হ'ব তো ইয়াৰে কি হয় এটা আদি বিন্দু থাকে ইয়াৰ পৰা কি হৈছে এই বিন্দুটোৰ পৰা দুডাল ৰশ্মি এনেকৈ ওলাই গৈছে যে এইটো বিন্দুৰ পৰা এনেকাডাল ৰশ্মি গৈছে আৰু এইটো বিন্দুৰ পৰা কি হৈছে এনেকাডাল ৰশ্মি গৈছে তো এই ৰশ্মিটোক কি বুলি কোৱা হয় এটা আৰ্ম বুলি কোৱা হয় বা বাহু বুলি কোৱা হয় এই ৰেখাডালক কি কোৱা হয় বাহু বুলি কোৱা হয় কোণৰ ক্ষেত্ৰত বা ইংলিশত হ'লে কি হয় ইয়াক আৰ্ম বুলি কোৱা হয় বা এডালক সেই একে নিচিনা বাহু বা আৰ্ম এতিয়া আৰু ইয়াৰ যেটো বিন্দুত লগ হৈছে এই বিন্দুক কি বুলি কোৱা হয় আদি বিন্দু বা ইয়াতে প্ৰান্ত বিন্দু বা আদি বিন্দু ইয়াতে আহি কৰিছে দুডাল ৰেখাই কটাকটি কৰিছে এই কটাকটি কৰাৰ ফলত কি হ'ল এই চুকটো সৃষ্টি হ'ল আৰু এই চুকটোকে আমি কি বুলি কওঁ কোণ বুলি কওঁ এতিয়া আমি কোণৰ বিষয়ে জানি ললো এতিয়া কোণ আমি কেনেকৈ নামকৰণ কৰিব লাগে বা কোণ কেনেকৈ লিখিব লাগে সেই বিষয়ে শিকো তো আমি যদি এই বিন্দুটো যেটো বিন্দু আদি বিন্দু আছিলে তাত আমি এটা নামকৰণ কৰি দিও যে কি এইটো ও বিন্দু বুলি লিখিলো আৰু কি হ'ল এই যে ৰশ্মি কৈছে এই ৰশ্মিডালৰ নাম আমি কি দিলো এ ৰশ্মি দিলো আৰু এইডাল ৰশ্মিৰ নাম আমি কি বুলি লিখি দিলো বি বুলি লিখি দিলো এতিয়া আমি কি পালো যে ও এ ৰশ্মি আৰু ও বি ৰশ্মিয়ে কি কৰিছে ও বিন্দু কটাকটি কৰিছে বা ও বিন্দু মিলিত হৈছে তাৰ ফলত এটা কোণ উৎপন্ন হ'ল এইটো কোণ আমাৰ আৰু এই কোণটোৰ নামটো আমি কেনেকৈ লিখিম চোৱা এতিয়া এইটো নামটো লিখাৰ তিনিটা নিয়ম আছে আমি ডাইৰেক্ট যদি আমি এনেকৈ কোণ লিখিলে আমি এই চিনটো ব্যৱহাৰ কৰিব লাগে এইটো কি কয় এংগল চিন বা কোণ চিন বুলি কোৱা হয় এতিয়া এই চিনটো লিখি কিনে যদি আমি ও বুলি কওঁ তেনেহলে বুজি পাম যে এইটো ও কোণৰ কথাই কৈছে বা যদি আমি আৰু বিশ্লেষণ কৰি লিখিবলৈ তেনেহলে আমি কি লিখিম যে ইয়াতে এ বিন্দুত ষ্টাৰ্ট হৈছে এৰ পৰা আহি কেনে ওত লাগিছে গতিকে আমি কি কৰিম এ ও আৰু এইটো বি এনেকৈ আহি এনেকৈ যেটো কোণ সৃষ্টি হ'ল এইটো এ ও বি এইটো এটা আমাৰ কোণ হৈ গ'ল বা আমি এইফালৰ পৰা লিখিব পাৰো এনেকৈ লিখিলে কি হ'ব বি এনেকৈ আহি এনেকৈ গৈছে বি ও এ এটো হল আমাৰ কোণ লিখাৰ নিয়ম এতিয়া কোণ লিখাৰ নিয়মৰ এটা কথা মনত ৰাখিব তোমালোকে যেটো বিন্দুৰ মাজত থাকে বা যেটো বিন্দুত কোণটো উৎপন্ন হৈছে হেতুত আমি মাজত লিখিব লাগিব সদায় হেতু কেতিয়াও আমি বাহিৰ সাইডত লিখিব নোৱাৰো যদি আমি এনেকৈ লিখিও যে এ বি ও লিখি দিও তেনেহলে ভুল হৈ যাব তো আমি কি লিখিব লাগিব সদায় ইয়াৰ পৰা ষ্টাৰ্ট কৰি এনেকৈ যাব লাগিব নহলে ইয়াৰ পৰা ষ্টাৰ্ট কৰি এনেকৈ গুছি যাব লাগিব সেইকাৰণে লিখিছো কি বি ও এ নহলে এ ও বি তো এনেকৈ আমি কোণৰ নাম লিখিব পাৰো এই তিনিটা নিয়মত এতিয়া আমি অনুশীলনৰ ফলে যেটো কৰি চাও 2.2 আছে তোমালোকৰ সেইফালে আগবাঢ়িছো তো ইয়াতে কি প্ৰশ্ন আছে চাও আমি ইয়াতে আছে আমাৰ 1 নম্বৰ আৰু 2 নম্বৰ যেটা প্ৰশ্ন আছে তোমালোকৰ এটো ছবি চিত্ৰ আকি আছে ইয়াতে আমাক কি কৰিব দিছে কোনবিলাক আৰ্হিবিলাক কোনবিলাক কোন সৃষ্টি হৈছে হেতু দেখাব দিছে বা হেতু তোমালোকক কি কৰিব দিছে চিনাক্ত কৰিব দিছে তো এটা সহজে হয় 1 আৰু 2 তোমাক কৰি নিদু ইয়াতে বাকি 3 নম্বৰৰ পৰা যেটা প্ৰশ্ন আছে আমি হেকিটা আলোচনা কৰিম এটা 3 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা PQ আৰু PR দুটা বাহু আছে হে PQ আৰু PR বাহু দুটাই কি কৰিছে এটা কোণ উৎপন্ন কৰিছে হে কোণ উৎপন্ন কৰা কোণটো অঙ্কন কৰিব দিছে আমাৰ আৰু কি কৰিব দিছে কোণটোৰ বাহু আৰু শিখৰবিন্দুকে চিহ্নিত কৰিব দিছে গতিকে PQ আৰু PR দুটা ৰেখা বাহু আছে গতিকে আমি কি কৰিব লাগিব PQ দিছে আৰু কি দিছে PR তো এটা চোৱা এতিয়া P বিন্দুটো দুটাতে কমন আছে বাহু দুটাত গতিকে P বিন্দুত কোণটো উৎপন্ন হ'ব গতিকে আমি কেনেকৈ লিখিম যে এটো PQ হল আমাৰ এটো P এটো Q আৰু ইয়াৰ পৰা কি হৈছে এটা কোণ বাহু এটা গৈছে এটো নাম কি হ'ব
R গতিকে P R আৰু P Q এই দুটা ৰেখাই কি কৰিছে এটা কোণ উৎপন্ন কৰিছে এইটো হল আমাৰ কোণটো অংকন কৰাটো হৈ গল এটা নেক্সট আমাক কি কৈছে কোণটোৰ বাহুকেইটাৰ নাম লিখিব দিছে আৰু শীৰ্ষ বিন্দু চিহ্নিত কৰিব দিছে গতিকে বাহুকেইটাৰ নাম কি হ'ব বাহু আমাৰ কি হল এটা পাইছো আমি PQ বাহু আৰু এটা আমি কি পাইছো PR বাহু পাই গৈছো তো হৈ গল আমাৰ বাহুকেইটা লিখাৰ নাম হৈ গল আৰু নেক্সট কি লিখিব দিছে শীৰ্ষ বিন্দু চিহ্নিত কৰিব দিছে শীৰ্ষ বিন্দু কোনটো হ'ব আমাৰ শীৰ্ষ বিন্দুটো আমাৰ কি হ'ব যে যেটো P বিন্দু আছে P বিন্দুতে শীৰ্ষ বিন্দু হৈ গল আমাৰ কোণটোৰ কাৰণে এটা শীৰ্ষ বিন্দু মানে কি যেটো বিন্দুত কোণটো উৎপন্ন হৈছে আমাৰ হেতু শীৰ্ষ বিন্দু হ'ব গতিকে P বিন্দুত যেটো কোণটো উৎপন্ন হৈছে সেই কাৰণে আমি কি লিখিছো শীৰ্ষ বিন্দুটো P লিখিছো তো 3 নম্বৰটোৰ কাৰণে আমাৰ উত্তৰটো হৈ গল এতিয়া আমাক কৈছে 6 নম্বৰ প্ৰশ্নটো যে কি এইটো চিত্ৰ দিয়া আছে আমাক প্ৰশ্নত আৰু এই চিত্ৰটোৰ পৰা কৈছে কি এটা কেইটা কোণ আছে আমাক হেতু উলিয়াব দিছে এটা কেইটা কোণ আমি ছবিটোৰ কেইটা কোণ আছে আমি হেলে বিচাৰিব লাগে এতিয়া সোৱা কোণ কেইটা হ'ব পাৰে যে আমি প্ৰথমতে যদি চাও OA বাহুটো আৰু OB বাহুটো যেটো কোণ উৎপন্ন কৰিছে সেইটো কোণটো কোণ হ'ব এনেকা গৈছে এটো আমাৰটা হ'ব কি OA আৰু OB ৰেখাটোলে উৎপন্ন কৰা কোণটো গতিকে নামটো লিখিলে কি হ'ব আমাৰ AOB লিখিব পাৰো বা BOA লিখিব পাৰো গতিকে নামটো লিখি দিলে আমি কি AOB আমাৰ এটা কোণ হৈ গল নেক্সট যদি আমি B বিন্দুত ৰেখাডাল বাদ দিও তেনেহলে কি হ'ব আমাৰ এটা OA ৰেখা আছে আৰু OC ৰেখা আছে আমি এডাল ৰেখা বাদ দিলে কি হ'ব যে এইটো এটা কোণ উৎপন্ন হ'ব যে ইয়াৰ পৰা পুৰা ইয়ালে গতিকে এইটো আমাৰ কি হ'ব কোণটোৰ নাম AOC এটা B ৰেখাডাল আমি বাদ দিছো B ৰেখাডাল বাদ দিলে আমাৰ কি হৈ গল এইটো OA আৰু এইটো OC গতিকে হেতু কোণৰ নাম আমি লিখিব পাৰো কি AOC হৈ গল দুটা কোণ তাৰ পিছত নেক্সট আমাৰ আৰু এটা কোণ কি হ'ব পাৰে যে B বিন্দু এবাৰ এডাল ৰেখা আমি বাদ দিলো দিয়াৰ লগে কি হ'ব এই B ৰেখাডাল আছে আৰু এডাল C ৰেখাডাল আছে তো এই দুটা ৰেখা এটা কি কৰিব কোণ উৎপন্ন কৰিব এইটো কোণ হ'ব এইটো কোণ আমাৰ কি O বিন্দুত লগ হৈছে আহি গতিকে এইটো কোণৰ নাম কি হ'ব আমাৰ এংগল BOC গতিকে আমি তিনিটা কোণ পাই গলো গতিকে এই চিত্ৰটো আমাৰ তিনিটা কোণেই আছিল এই তিনিটা নামও মই লিখি দিছো AOB যেটো প্ৰথমটো আছে মই আৰু ভালকৈ বুজাই দিছো সোৱা তোমালোকক যে এনেকা আছিল চিত্ৰটো গতিকে আমি প্ৰথমতে এডাল ৰেখা বাদ দি দিছো C ৰেখাডাল এডাল B আছিল আৰু এডাল A আছিল এইটো O আৰু এইটো C গতিকে C ৰেখাডাল বাদ দিলে আমি এইটো কোণ পালো AOB এইটো কোণ লিখিলো মই ইয়াতে এবাৰ কি কৰিছো B ৰেখাডাল বাদ দি দিছো তো B ৰেখাডাল মই মুছি দিছো এনেকা দিয়াৰ পিছত কি হ'ল তে এইটো কোণ থাকি গল AOC এইটো কোণ পাই গলো এবাৰ আকৌ কি আহিলে B ৰেখাডাল আছে যেহেতু গতিকে B ৰেখাডাল দিলো এবাৰ A ৰেখাডাল বাদ দি দিয়া A ৰেখাডাল নাই এবাৰ তেনেহলে কি হ'ব আমাৰ BOC এইটো ৰেখা পাই এইটো কোণ পাই গলো গতিকে আমাৰ মুঠ কিমানটা কোণ পালো এইটো চিত্ৰত আমি তিনিটা কোণ পালো গতিকে কেইটা কোণ আছে ইয়াতে তিনিটা কোণ আছে তো 6 নম্বৰটো কাৰণে আমাৰ উত্তৰটো ধুনিয়াকৈ হৈ গল আৰু 5 নম্বৰ প্ৰশ্নটো কি দিছে সোৱা এইটো ছবি দিয়া আছে ইয়াতে চিন দিয়া আছে সেই চিন দি থকা বা চিহ্নিত কৰি থকা কোণটাৰ নাম লিখিব দিছে এটা কোন দুটা কোণ চিহ্নিত হৈছে এটা হল এইটো ইয়াৰ পৰা ইয়ালৈ গৈছে গতিকে এইটো কোণটো হ'ব আমাৰ এইটোৰ পৰা এইটোলৈ গৈছে গতিকে এডাল ৰেখা থাকিলে আৰু এডাল ৰেখা থাকিলে গতিকে এইটো এটা কোণ হৈ গল আমাৰ এনেকা আহি কিনে এনেকা এইটো এটা কোণ আৰু এটা আমাক কি কৈছে যে ইয়াৰ পৰা ইয়ালৈ গৈছে গতিকে এডাল ৰেখা ব্যৱহাৰ হৈছে এডাল ৰেখা ব্যৱহাৰ হৈছে গতিকে এই কোণটো হ'ব তো এইটো কোণৰ নাম লিখিলে আমাৰ হৈ যাব তোমালোকে এনেকা যে দিয়া আছে এইটো চিন মানে কি গম পাবা যে এইটো কোণটো কোণ বুজাইছে যেটোৰ পৰা ষ্টাৰ্ট হৈছে এডাল ৰেখাত ষ্টাৰ্ট হৈছে নহয় বিন্দুটো গতিকে এডাল ৰেখা থাকিব আৰু ইয়াতে শেষ হৈছে গতিকে এডাল ৰেখা থাকিব তো আমি এই এডাল ৰেখা থকা বিন্দু দুটা নামকৰণ কৰি কিনে লিখিলে কোণটো হৈ যাব আমাৰ তো এইটো কোণৰ নাম কি হ'ব AOB লিখি দিলো আমি AOB আকৌ কি কৰিছে এবাৰ ইয়াতে ষ্টাৰ্ট হৈছে হৈ কেনে কলে গৈছে ইয়ালৈ গৈছে তাৰ মানে এডাল ৰেখা আছে আৰু এডাল ৰেখা আছে যত শেষ হৈছে আৰু যত আৰম্ভ হৈছে সেইটো লিখিলে হ'ব মাজত যেডাল ৰেখা আছে সেইটো লিখিব নালাগে এবাৰ গতিকে আমাৰ কোনটো কোণ হ'ব ইয়াৰ পৰা আহি এনেকৈ গৈছে গতিকে ইয়াৰ পৰা ইয়ালে গতিকে এইটো কোণৰ নাম কি হ'ব AOC বা COA যিকোনোটা লিখিলেই হ'ল আমি AOC লিখি দিছো গতিকে এই দুটা কোণৰ নামে লিখিব দিছে আমি লিখি দিলো এই দুটা কোণৰ নাম লিখাটো সহজে তোমালোকৰ যি দুটা বাহুত কোণটো উৎপন্ন হৈছে সেই দুটা বাহুৰ শীৰ্ষ বিন্দু দুটাৰ পৰা কোণটো আৰম্ভ কৰিলে হ'ল তো ইয়াতে যেহেতু এইটো চিন দিয়া আছে সেইকাৰণে আমি কি কৰিছো B ৰেখাডাল আৰু A ৰেখাডালৰ কোণটো লিখিছো আৰু ইয়াৰ পৰা ইয়ালৈ লিখা আছে গতিকে আমাৰ কি A ৰেখা আৰু C ৰেখাডালৰ কোণটো উৎপন্ন কৰিছো সেইটো কোণৰ নাম লিখি দিছো তো আমাৰ 5 নম্বৰটোৰ কাৰণে উত্তৰটো হৈ গ'ল এবাৰ 6 নম্বৰটো কি দিছে সোৱা এনেকা তিনটা শীৰ্ষ বিন্দু দিয়া আছে A B আৰু C যিকাৰণে আমাক কেইটামান প্ৰশ্ন উত্তৰ কৰিব দিছে কি দিছে যে তোমাৰ বহিত A B C তিনটা শীৰ্ষ বিন্দু এনেদৰে লোৱা যাতে বিন্দু তিনটা একে ৰেখাত নাথাকে একে ৰেখাত মানে কি এইটো এনেকুৱাকে যেটা আস্থানিতে এই বিন্দু তিনটা এডাল ৰেখাতে নাথাকে এনেকে A B C এনেকে এডাল ৰেখাত নথকা আহেনেকে লব দিছে তো আমি এনেকৈ লৈছো যে এইটো বেলেগ বেলেগ কা আছে তাৰ পিছত কৈছে কি A নম্বৰ প্ৰশ্নটো আমাক কি দিছে তিনিটা বিন্দু A B C আৰু C যিকোনো এজোৰ বিন্দুৰ মাজেদি যোৱা এটা ৰেখা অংকন কৰিব পৰা হৈছে যিকোনো এজোৰ বিন্দুৰ মাজেৰে যিকোনো এজোৰ বিন্দু হলে এটো বা এটো হ'ব বা এটো বা এটো হ'ব বা এটো বা এটো হ'ব তো এনেকে কিডাল ৰেখা আমি অংকন কৰিব পৰা হৈছে আৰু আমি জানো যে যিকোনো দুটা বিন্দুৰ মাজেৰে এডাল ৰেখা অংকন কৰিব পাৰো গতিকে এডাল হৈ গল আকৌ এটো বিন্দু চালে কি হ'ব এডাল ৰেখা অংকন কৰিব পাৰিম বা আমি যদি চাও এটো বিন্দুৰ পৰা এটোলৈ আমি কৰিব পাৰো এডাল ৰেখা অংকন কৰিব পাৰো
গতিকে আমি কিমান দাল হ'ব মুঠ 3 ডাল ৰেখা আমি অংকন কৰিব পাৰিছো এনেকৈ লিখি দিছো মই কাৰ্চন নিদিলে হ'ব এইটো বি তো আমাৰ কি হৈ গল যে তিনিটা বিন্দুৰ মাজেৰে আমি তিনিজোৰ যেহেতু বিন্দু আছে গতিকে প্ৰত্যেক জোৰতে আমি এডাল ডালকে ৰেখা আঁকিব পাৰো গতিকে মুঠ আমাৰ কেইডাল হল এডাল দুডাল তিনিডাল ৰেখা আমি অংকন কৰিব পাৰো গতিকে এটো এ নম্বৰটো প্ৰশ্ন উত্তৰটো কি হ'ব তিনিডাল নেক্সট বি নম্বৰ প্ৰশ্নটো কি দিছে উৎপন্ন হোৱা ৰেখাবোৰৰ নাম লিখিব দিছে গতিকে নাম কি হ'ব আমাৰ এটা হল এটো আমাৰ এ পইণ্ট আছে গতিকে এটো ৰেখা হ'ব এটা এ বি নাম হ'ব গতিকে আমি বি নম্বৰটো উত্তৰ কি লিখিম এডাল এ বি ৰেখা নেক্সট আমি এটা কি পাইছো এসি ৰেখা পাম গতিকে এসি ৰেখা পালো আৰু এডাল কি পালো আমি বিসি ৰেখা পালো বিসি আমি তিনিডাল ৰেখাৰ নামটো লিখিলো এবাৰ সি নম্বৰ প্ৰশ্নটো কি দিছে আমাক যে ৰেখাবোৰে কেইটা কোণ উৎপন্ন কৰে আৰু উৎপন্ন হোৱা কোণবোৰৰ নামকৰণ কৰিব দিছে গতিকে এটা আমাৰ কেইটা কোণ আছে মুঠ যে এইটো এটা কোণ হ'ব এইটো এটা কোণ হ'ব আৰু এইটো এটা কোণ হ'ব তিনিটা কোণ আছে সেই তিনিটা কোণৰ নাম লিখিব লাগে গতিকে মই লিখি দিছো ইয়াতে সি নম্বৰটো যে তিনিটা কোণ উৎপন্ন কৰিছে তিনিটা কোণ আছে আৰু প্ৰত্যেকটোৰ নাম লিখি দিম তো আমি প্ৰথমতে কি পাম এটো এ কোণটো পাম এটো এ কোণ তো আমি ডাইৰেক্ট এ কোণটো আমি কেনেকৈ লিখিব পাৰো ডাইৰেক্ট এংগল এ বুলি লিখিব পাৰো মই এটো লিখি দিছো কোণ কেইটাৰ নাম তেতিয়া সুবিধা হ'ব তোমালোকৰ কোণ কেইটা নাম তো প্ৰথমতে কি হল এটা কোণ এক নম্বৰটো আমাৰ এ কোণটো আমি এ বুলি লিখিব পাৰো নহলে আৰু কি লিখিব পাৰো বা আমি লিখিব পাৰো ইয়াৰ পৰা আহি কেনে এনেকৈ ষ্টাৰ্ট হৈছে যেহেতু কোণটো ইয়াৰ পৰা এনেকৈ আহি এনেকৈ গৈছে গতিকে ইয়াত কি বিন্দু আছে সি বিন্দু গতিকে সি বিন্দু দিলো মাজত আছে এ আৰু এটো কি হ'ব বি সি এ বি হৈ গল আমাৰ আৰু যদি মই ইফালৰ পৰা ষ্টাৰ্ট কৰোঁ নহলে কি হ'ব বি এ সি গতিকে বা আমি কি দিলো বি এ সি তিনিটা নাম পাই গল কিন্তু এই তিনিটা কোণ বেলেগ বেলেগ কোণ নহয় এটাই কোণ হয় কিন্তু নামটো আমি তিনি ধৰণে লিখিব পাৰো তো আমি এটা কোণ পাই গলো আৰু দুটা কোণ আছে দুটা কোণ লিখি দিম কি হ'ব এটা বি কোণটো হ'ব বি কোণটো আমি লিখি দিলো এংগল বি বা আমি কি লিখিব পাৰো এটো আমি এ বি সি এনেকৈ লিখিব পাৰো গতিকে এ বি সি বা আমি আৰু কি লিখিব পাৰো ইয়াৰ পৰা আৰম্ভ হৈছে সি বি এ এংগল সি বি এ হৈ গল দুটা কোণ আৰু তিন নম্বৰ কোণটো কি হ'ব আমাৰ এই সি কোণটো হ'ব গতিকে সি কোণটো লিখি দিয়া এংগল সি বা এটো কোণ আমি কি লিখিব পাৰো এনেকৈ গৈ এনেকৈ লিখিছে গতিকে এটো আমি এ সি বি বা আমি কি লিখিব পাৰো বি সি এ তো আমাৰ তিনিটা কোণৰ নাম লিখা হৈ গল আৰু কোণ তিনিটা উৎপন্ন হৈছে যেহেতু এবাৰ ডি নম্বৰ প্ৰশ্নটো কি দিছে চোৱা তোমাৰ বহিত এটা বিন্দু ডি এনেদৰে লোৱা যাতে ডি বিন্দুটো কোনো এটা ৰেখাত নাথাকে এতিয়া যিকোনো এজোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা বেছিকৈ অংকন কৰিব পাৰিব দিছে যে দুটা এটা বিন্দু ল'ব দিছে আমাৰ কি এটা বিন্দু যিকোনো ল'ব দিছে ডি এটা বিন্দু ল'ব দিছে হেতু যাতে এনেকুৱাকৈ ল'ব দিছে যাতে কি বেলেগ ৰেখাত নাহে তাৰ মানে যদি আমি ইয়াতে লৈ লওঁ তেনেহলে কি হ'ব এনেকুৱা এডাল ৰেখাই হৈ যাব বা ইয়াতে ল'লে আমি কি হ'ব এডাল ৰেখাই হ'ব গতিকে ই কোনো এটা ৰেখাত নহাকৈ আমি এক্সট্ৰাকৈ ল'ব লাগিব গতিকে আমি এটো কি দিলো ডি বিন্দুটো দিলো এতিয়া আমাক কি কৈছে এতিয়া যিকোনো এজোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা বেছিকৈ অংকন কৰিব পৰা কৈছে তে ডি বিন্দুটো যেটো এক্সট্ৰা আহি গল গতিকে আমাক কৈছে এতিয়া কিমানডাল আৰু বেছিকৈ ৰেখা অংকন কৰিব পাৰিম তো আমি যদি এ বিন্দুৰ পৰা এনেকৈ কানেক্ট কৰিলো ডি বিন্দুটো এডাল ৰেখা এক্সট্ৰা পাই গলো বা বি বিন্দুৰ পৰা যদি আমি কানেক্ট কৰিলো দুডাল ৰেখা পালো আৰু আমি কি কৰিব পাৰো সি ৰ পৰাও এনেকৈ আমি কানেক্ট কৰিব পাৰো গতিকে আমাৰ মুঠ কিমানডাল ৰেখা পালো এক্সট্ৰাকৈ তিনিডাল ৰেখা পালো তো আমি লিখি দিম আনসাৰটো কি যে ডি বিন্দুটো এক্সট্ৰাকৈ আমি কিমানডাল ৰেখা পালো তিনিডাল ৰেখা আমি অংকন কৰিব পাৰো তো আমাৰ ডি নম্বৰ প্ৰশ্নটো হৈ গল এবাৰ ই নম্বৰটো কি দিছে চোৱা ই নম্বৰটো দিছে এ বি সি ডি এই চাৰিটা একে ৰেখাত নথকা বিন্দুৰ পৰা যিকোনো এজোৰ বিন্দুৰ মাজেদি যোৱা তুমি কেইডাল ৰেখা পালা এতিয়া কি কৈছে এ বি সি ডি এই চাৰিটাত একে ৰেখাত নথকা বিন্দুৰ পৰা আমি কি কৈছো যিকোনো এজোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা পালো কৈছে যিকোনো এজোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা পাইছো আমি যিকোনো এজোৰ বিন্দুৰ মাজেদি যোৱা এডাল ৰেখা আৰু এডাল ৰেখা তো মুঠ আমি কিমানডাল পালো 1 2 3 4 5 আৰু 6 ডাল তো টোটাল আমাৰ আনসাৰটো কিমান হ'ব তে ই বিন্দুটোৰ কাৰণে 6 ডাল আছে 6 ডাল হৈ গল নেক্সট আমাৰ এফ নম্বৰ প্ৰশ্নটো কি কৈছে যে এ বি সি ডি বিন্দু সংযোগী সম্ভাৱ্য সকলোবোৰ ৰেখাই শীৰ্ষবিন্দুত চাৰিটাত গঠন কৰা কোণৰ সংখ্যা কিমান মানে প্ৰতিটো বিন্দুতে শীৰ্ষবিন্দুত কিমান টাকা কোণ উৎপন্ন কৰিছে কৈছে এটা চোৱা এই ডি বিন্দুটোৱে হওক বা এ বিন্দুটোৱে হওক বা সি বিন্দুটোৱে হওক বা বি বিন্দুটোৱে হওক যিকোনো এটা বিন্দুত শীৰ্ষবিন্দুত কি কৈছে কিমানটা কোণ উৎপন্ন আছে কোণ উৎপন্ন হৈছে এটো সুধিছে তো আমি যদি চাও ডি বিন্দুটো কেইটা কোণ আছে এটো এটা কোণ হ'ব এটা এটো এটা কোণ হ'ব দুটা আৰু যদি আমি এই মাজৰ ৰেখাডাল মুছি দিও তেনেহলে কি হ'ব এটো এটা কোণ হ'ব টোটাল কেইটা কোণ আছে তাৰ শীৰ্ষবিন্দুত তিনিটা কোণ আছে গতিকে আমি কি লিখিব পাৰিম উত্তৰটো এক নম্বৰটোৰ কাৰণে তিনিটা কোণ
প্ৰতিটো শীৰ্ষ বিন্দুতে কেইটাকা কোণ আছে 3টাকা কোণ আছে তো আমাৰ 6 নম্বৰটো যিকেইটা প্ৰশ্ন দিছিলে গোটেইটা প্ৰশ্ন আমি আলোচনা কৰিলো তো তোমালোকৰ 2.2 কৰি চাৱাৰ যিকেইটা প্ৰশ্ন আছে আমি গোটেইটা আলোচনা কৰিলো তো ইয়াৰ পিছৰ ভিডিঅ'ত আমি 2.3 কাৰণে যিখিনি লাগে বা 2.4 2.5 ত যিখিনি আছে সেইখিনি আলোচনা কৰিম তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ